কোটি 33 কোটি দেবতার গৰাকী মই দেব শ্ৰেষ্ঠ দেবেন্দ্ৰ আনন্দ সুখৰ ধাৰা সদা বিৰাজিত এই অমৰাৱতীপুৰ আমাৰ এই সাম্ৰাজ্য কোৱাচোন হেৰা ধৰ্মৰাজ শাৰদীয় জ্যোতিৰে ভৰা এই অমৰাৱতীপুৰ নোহে জানো দেৱতাৰ অমূল্য সম্পদ কিন্তু ধৰ্মৰাজ জানিব পাৰিছো মত্যৰ ৰজা অযোধ্যাৰ হৰিচন্দ্ৰ ৰাজনে তেওঁৰ পুণ্যই আজি তেওঁলোকে গৈছে কম্পিত সেয়েহে স্থান নাই আৰু এই পৃথিৱীত এই ৰাজনৰ সেয়েহে অতি শীঘ্ৰে লৈ আহিব লাগে এই স্বৰ্গপুৰী সঁচা কথা দেৱৰাজ পৃথিৱীতে অদ্বিতীয় অযোধ্যাধিপতি তেওঁৰ দৰে মহাত্মাৰ পৰশত অতিকে চৰিব এই স্বৰ্গৰ জেউতি তথাপিও দেৱৰাজৰে পালে অনুমতি এতিয়াই স্বৰ্গৰথে যাত্ৰা কৰিম মই মধ্য কামলৈ আনন্দে আৰোহীম হৰি চন্দক লৈ ধৰ্মৰাজ দেৱৰাজ এতিয়াও বহুত কাম বাকী আছে অযোধ্যাৰ ৰজা হৰিচন্দ্ৰ আৰু আমাৰো আছে এক কৰ্তব্য বিধি সত্য পৰীক্ষা কৰিব লাগিব সেই ৰাজা হৰিচন্দ্ৰৰ জানিব পাৰিছো মই ঋষি বিশ্বামিত্ৰকে দিব লগা দান দক্ষিণা ৰাজা হৰিচন্দ্ৰ এতিয়াও বাকী সেয়েহে ধৰ্মৰাজ সদ্ম বেগ ধৰি আমি এই মুহূৰ্ততে কিনি ল'ম হৰিচন্দ্ৰৰ পত্নী সভ্যা অতি জটিল পৰীক্ষা দেৱৰাজ এনে পৰীক্ষা বৰ নিদাৰুণ আজিলৈকে এনে পৰীক্ষা কাকোৱেই কৰা হোৱা নাই কিন্তু দেৱৰাজ মই নিশ্চিত ইয়াতকৈও জটিল পৰীক্ষাত সত্য ধৰ্মৰাজী ৰজা হৰিচন্দ্ৰ উত্তীৰ্ণ হ'ব অতি অপ্ৰয়াসে তেন্তে আৰু বিলম্বনে নহয় প্ৰয়োজন এতিয়া এই মুহূৰ্ততে আমি যাত্ৰা কৰোঁ মধ্যকামলৈ বলো দেৱৰাজ বুঢ়ী বাহমণি কি দেখিব নহয় দিন বুলি কোৱা কথাষাৰ শুনিলে নি বাৰু কেলৈনো দিন তেওঁ আমাৰ মুখাৰ হ'লেও সতুৰা পৰা গাল দুখনি হ'লেও তেওঁ মোৰ পূৰ্ণিমাহৰ যাওঁ ক'তনো আছে সেই বুঢ়া ব্ৰাহ্মণক বিচাৰি যাম বোলো শুনিছানে নাই
আজি 3 দিন হ'ল মই ৰজা হৰিচন্দ্ৰক কদুৱে বিচাৰি পোৱা নাই কদুৱে বিচাৰি পোৱা নাই দুটৰ মুখে শুনিবলৈ পাইছোঁ বোলে 7 কোটি স্বৰ্ণ মুদ্ৰা সেই দানৰ দক্ষিণা দিব নোৱাৰাৰ কাৰণে ঋষি বিশ্বামিত্ৰই বোলে আমাৰ ৰজা হৰিচন্দ্ৰক সেই ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে বৰ দুখৰ কথা দেই বৰ দুখৰ কথা ময়ো সেই হৰিচন্দ্ৰ ৰাজ্যৰে এজন সাধাৰণ ব্ৰাহ্মণ অতদিনে সেই ৰাজ্যত পূজা পতল কৰি গোটাই থোৱা স্বৰ্ণ মুদ্ৰা কেইটা সেই বুঢ়ী বামুণীয়ে গম নোপোৱাকৈ মনে মনে মই সেই হাতনি পেৰাৰ পৰা উলিয়াই লৈ আহিলোঁ সেইকেইটাকে দি সেই ৰজা হৰিচন্দ্ৰক মুকলি কৰি আনোগৈ মই যাওঁ এইজনী পালেহিয়ে নহয় বোলো য'তে বাঘৰ ভয় ত'তে ৰাতি হয় এনেকৈ নহ'ব মই সেই চাকি লৈ লৈ ইয়াৰ পৰা পলোৱাহে কথা পলাবলৈ আহিছে তিনিজনীয়ে কি খাইছো কি কৈছো তাক হলে খবৰ নাই এতিয়া চাকিয়ালৈ পলাবলৈ আহিছে চাকিয়ালৈ পলাবলৈ আহিছে মইনো ভলৈ পলোৱা দেখিছ তই মই ভলৈ পলোৱা দেখিছ এনেকৈ সেই ৰাজ্যৰ উলিয়াই গ'লে ঘূৰি ফুৰিলে মই সেই পূজা পাতল কৰিবলৈ নাযাম বুলি ক'লেও সেই ৰাজ্যৰ প্ৰজাবোৰ গৈ মোক টানি টানি লৈ যায় সেইকাৰণেহে মই সেই চাকিয়া লৈ লৈ ইয়াৰ পৰা যাবলৈ লৈছিলোঁ তইনো বাৰু মোক এনেকৈ ঘংঘৰ কিয় হয় সংখোৱা কথা ক'বলৈ সংখোৱা কথা ক'বলৈ আজি 3 দিন ধৰি তিনিজনীয়ে কি খাইছো কি বৈছো তাৰ ঘৰলৈ খবৰ ৰাখিছে তাৰ খবৰ ৰাখিছে নিজে ঘৰে ঘৰে গৈ জুতি লগাই লগাই হাতলৈকে চেলেকি ঘূৰি ফুৰিছে ইফালে তিনিজনী কি খাইছো কি বৈছো খবৰ নাই তইনো বৰ এনেকৈ ৰাস্তাই ঘাটে মানুহৰ আগত মোক কিয় গালি পাৰ হয় তোৰ বাৰু মোলৈ অকণো মৰম চেনেহ নাইনে সংখোৱাৰ কথা কৈছে মৰম কৰাৰ কথা কৈছে মৰম কৰিবলৈ আপুনি জানো ঘৰত থাকে মৰম কৰাৰ কথা ক'বলৈ আহিছে এনেকৈ নাকান্দিবিচোন নাকান্দিবি তই অকণমান মনে মনে থাকচোন ডাঙৰ কথা এটা হ'ল নহয় একেবাৰে ভমককে নজনে দিয়ে মইনো এইকেইদিন কেলে ঘৰলৈ নিজকে অনাই বনাই ঘূৰি ফুৰিছোঁ তইতো নাজানো ডাঙৰ কথা এটা হ'ল তই বাবাবোৰ একো নহয় মই বুঢ়া বয়সত সেইবোৰ একো কৰা নাই আমাৰ ৰাজ্যৰ ৰজা যে হৰিচন্দ্ৰ কি ঘৰজনী বাৰু নহয় 7 কোটি বুলিছ 7 কোটি স্বৰ্ণ মুদ্ৰা সেই দানৰ দক্ষিণা দিব নোৱাৰাৰ কাৰণে ঋষি বিশ্বামিত্ৰ ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে সেইকাৰণে মই সেই তোক নহ'তাকৈ বৰ ডাঙৰ কাম এটা কৰি পেলালোঁ কি ডাঙৰ কাম এই যে
ৰাজ্যত যে সেই পূজা পাতল কৰি গোটাই থৈছিলোঁ স্বৰ্ণ মুদ্ৰা কেইটা অঁ মনত আছে ন আছে তেনেকুৱা মই সেইকেইটা সামৰি খুতৰি ঘৰত ধুনীয়াকৈ চকত ৰাখি থৈ দিছিলি তই থৈ দিছিলি মই কিন্তু তাৰ পৰা মনে মনে লৈ আহিলোঁ অঁ সেইকেইটাকে মই সেই ঋষি বিশ্বামিত্ৰক দি আমাৰ এটা মুকলি কৰি আনিলোঁ কি হ'ল অতি যতনেৰে ঘৰত ৰাখি থৈছিলোঁ কেলে কৈছিলোঁ গম পাই আছে আপুনি যদি মৰি থাকে তেতিয়া মই বোলো সুখেৰে মুঠি খাব পাৰিম মই মৰাৰ কথা চিন্তা কৰিছ মৰাৰ কথা চিন্তা কৰিছ ঘৰলৈ যা তই ঘৰলৈ যা মই তোৰ ঘৰলৈ যাবলৈ কৈছোঁ তই ঘৰলৈ যা মই অকলে খাম বুলি কোৱা নাই নহয় মই বোলো আপুনিয়ে মই একেলগে দুইটা বিহা হ'লে বোলো খাব পাৰিম হয় নেকি চাওঁ এইফালে আছোন এইফালে এইফালে ওচৰলৈ আছোন ওচৰলৈ তই এতিয়া ঘৰলৈ যাগৈ যা সেই ল'ৰা ছোৱালীকেইটা কিবা এমুঠি খুৱাই ধুনীয়াকৈ বুকুৰ মাজত কোমোৰা কৰি থাকিব যা 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 তই ঘৰলৈ যাগৈ যা তই ঘৰলৈ যাগৈ যা 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 আকৌ কি হ'ল এইফালে আছোঁ এইফালে ঘৰলৈ যাগৈ যা ৰক্ষা ৰক্ষা বুঢ়ী বামুণী গ'ল যেতিয়া এতিয়া মোৰ আৰু চিন্তা নাই মই এটা কাম কৰোঁ মই সেই ৰাজা হৰিচন্দ্ৰক বিচাৰি যাওঁ
কাশীধাম কাশীধাম মহান ভারত বিখ্যাত যে কাশীধামত সকলোৱে মৃত্যুৰ পাছত তাতে স্থান পাব কাশীধামত দহন কৰিলে সেই গৰাকী বোলে স্বৰ্গপ্ৰাপ্তি হয় সেই কাশীধামৰে অধিপতি মই শ্মশান নিবাসী কালো সর্দার নাম মোৰ এই কাশীধামত যিমান হক সেই সকলোবিলাক মোৰ এই দুহাতেৰে কৰো দহন বহুতো অনুচৰ মোৰ এই শ্মশানত কিন্তু তথাপিতো মোৰ দক্ষিণ দিশৰ শ্মশানত এজন সহযোগী মোৰ আৱশ্যক সেয়েহে মই আজিয়েই বজাৰলৈ লৈ এজন স্ত্ৰীদাদা ক্ৰয় কৰি মোৰ সেই অভাৱ দূৰ কৰিব লাগিব যাওঁ আজিয়েই মই বজাৰৰ দিশে যাত্ৰা কৰোঁ ভোলে বাবা তপস্বী ব্রাহ্মণ তপস্যা সাধন করাই একমাত্র ব্রত গতিকে মন্ত্রী মহল লয় রাজ অযোধ্যার রাজসিংহাসন করার মনে হয় রাজমুকুট মই কদাপি নকৰিব এই রাজমুকুট কেৱল উচ্চবংশী ৰজাসকলৰ বাবে মহাভাৰ কাম সকলো শেষ হৈ গ'ল মানে তই মোক কৰিব উপহাস ব্ৰাহ্মণ নহয় ক্ষত্ৰিয় বুলি মন্ত্ৰীবোৰ মনিবৰ ইয়াৰ পৰা পৰিত্ৰাণৰ মোক এক উপায় একো নাই মনিবৰ যিহেতু আপুনি ৰজাও বিচাৰে গতিকে কোনো সোনকালে ৰাজত্ব হ'ল বিচাৰ ৰাজত্ব মই বুজা নাই ৰাজভাষা সমৰ সিংহ আৰু সেনাপতি দেৱব্ৰত বৰ্তমান বন্দীকাৰে কৰে গতিকে উপযুক্ত বিচাৰ কৰিব লাগে বেছ যোৱা মন্ত্ৰী লৈ আহা দক্ষিণ মোৰ কাপোৰ উপযুক্ত বিচাৰ কৰিব বন্দিত সন্মুখত মন্ত্ৰী প্ৰথমে বন্দীক বন্ধন মুক্ত কৰিব কোন তোমালোক ৰজত কবি সেনাপতি মই নাম মোৰ দেৱব্ৰত আৰু মই ৰাজদ্ৰোহী ৰাজখাতা সমৰ সিংহ ৰাজদ্ৰোহৰ অপৰাধত বন্দী তোমালোক হয় বুলিবলৈ হয় মন্ত্ৰীৰ কন্যা কাবেৰী মোৰ পত্নী
আৰু পত্নীয়ে বিচাৰিছে ৰাজ ৰাণীৰ মৰ্যাদা। সেয়ে মোৰ অপৰাধ কৰিব। মন্ত্ৰীবৰ মণিবৰ আপোনাৰ কন্যা নহয় নহয় মণিবৰ মোৰ কন্যাৰ কেতিয়াবাই মৃত্যু হৈছে। কন্যাৰ পেটত দিব হেব সংখ্যাই বুজিলো বুজিলো মন্ত্ৰীবৰ মণিবৰ তেওঁলোকৰ বিচাৰ কৰাৰ আগতে মই আপোনাক শান্তিৰ বাবে বিদায় দিছোঁ। কাৰণ জামাতাৰ বিচাৰ কৰিব নালাগে। তোমালোকৰ অভিলাষ কি? অভিলাষ মহান মণিবৰ অযোধ্যাৰ ৰাজ সিংহাসনত আৰোহণ কৰি মোৰ পত্নীক ৰাজৰাণীৰ মৰ্যাদাৰে বিভূষিত কৰা। আৰু মূল অভিলাষ হৈছে মণিবৰ অযোধ্যাৰ প্ৰধান সেনাপতি হোৱা। তেন্তে ৰাজ্যবিলাসী সমৰ সিংহ মণিবৰ অচিৰেই হবা তুমি এই বিশাল সাম্ৰাজ্যৰ অধীক্ষক। কিন্তু তাৰ আগতে তুমি মোক কথা দিব লাগিব। ঋষি মুনিসকলক যথাযোগ্য সন্মান কৰিব লাগিব। কোৱা পাৰিবা? নিশ্চয় পাৰিম মণিবৰ। আপোনাৰ ৰাজ্য মহিমা দেখিলে কৰি পালন। বেশ কিছুদিনৰ বাবে তোমাক ৰাজ্যভাৰ মই কৰিছো অৰ্পণ। আজি সন্ধে তুমি হলা অযোধ্যাৰ ৰাজৰাজে। আৰু দেৱপ্ৰ আজি অন্তে তুমি হলা অযোধ্যাৰ প্ৰধান সেনাপতি। এতিয়া মই আহিলো। অলপতে বন্দী খালৰ পৰা আজিৰ পৰা তুমি হলা অযোধ্যাৰ প্ৰধান সেনাপতি। গতিকে তোমাৰ কৰ্তব্য ভালদৰে তুমি কৰিব পালন। মৃত্যুৰ হত্যাত মই অতঃপত মরে তাই হয় খুনি খুকি হল দেবপ্র মহারা পুরাতন্ত্র মূল প্রথমাদে মহারা মুহূর্ততে অগ্নিচাল করি ধ্বংস করা বিশ্বামিত্রর আশ্রম আর তাপ বন্দী করি লইয়া মহারাজ এই আপনার কেনে পাহুরি আপনার লিখে প্রাপ্য সত্য পাহুরি লিখে আপনি মহত্র বিশ্বামিত্রর ব্রহ্মত্র নমত ব্রাহ্মণী কর্মত সন্তান একমাত্র ভক্তি সন্ত বিনা দুঃখে রাজ্যস্যুত করি রেখি এই হেতু লম্বতার উপরত বিঘন প্রাতিকোট দেবব্রত চলাই দিয়া বিশ্বামিত্র আশ্রম এ ভাবার পড়া
ঋষি বিশ্বমিত্রের আশ্রমত অমৃত অমৃত এবার হতে আছে রেখে বাচ্চা আহিব বাচ্চা তুমি খন্তেক ধৈর্য ধরা বাচ্চা ক'ত পাম আজি 3 দিন ধৰি খোদ কণেতেও পেটত পৰা নাই তাতে যে ঋষি ঋণ আদায় কৰাৰ সময় গতিকে বাচ্চা পিতাৰা আহিব তুমি এই ঠাইতে খন্তেক বিশ্ৰাম কৰা আর মোৰ বৰ ভোক লাগিছে কিবা এটা খাবলৈ দিয়া আৰ ক'ত পাম মই হাতত খোজ কণেতেও নাই গতিকে বাচ্চা তুমি খন্তেক ধৈৰ্য ধৰি ইয়াতে বিশ্ৰাম কৰা ভগৱান ক'ত সেই অযোধ্যাৰ ৰাও সন্তানিকা ক'ত আছে এই কাশীখা যি বাচ্চাই মোৰ সোণৰ শয্যাত শয়ন কৰিছিল সেইটো মধু পঞ্চব্যঞ্জনেও যাৰ ভোগ নুগুচিছিল সেই বাচ্চা আজি ধূলিৰ ওপৰত কৰিছে শয়ন ভগৱান ঋষি ঋণ পৰিশোধ কৰি দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ আমাক শক্তি দিয়া কইবা রানী কইবা আপোনাৰ কপালতে আপোনাৰ কি হ'ল কি কম কইবা ভিক্ষা সংগ্ৰহৰ বাবে বজাৰৰ দিশে মই গৈ আছিলো এনে সময়তে এজন মানুহে মোৰ হাতত এটা টুকুৰা দিলে টুকুৰাটো খুলি চাই দেখো 3 কোটি স্বৰ্ণ মুক্তা কইবা এই মানুহটোক ক'ৰবাত মই আগতে দেখা যেন অনুমান হয় কিন্তু সেই সময়তে এজন ব্যক্তিয়ে চোৰ বুলি চিঞৰি দিয়া বহু জনতাই বেৰি লৈ মোক প্ৰহাৰ কৰিলে মোৰ ভিক্ষাৰ টুকুৰাটো লৈ এনেদৰে জীয়াই থকাতকৈ মোৰ মৃত্যু হৈছে এনেকৈ নক'ব উন্মাদ জনতাৰ কোনো দুখ নাই ইছে
বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে কোনেও খণ্ডাব নোৱাৰে পিতা কি কৰা পুৰা অলপতে শৈশৱ বিশাল সাম্ৰাজ্য দান কৰিব পাৰে সেইজনৰ পুণ্য হোৱাটো অনাথ অতি সৌভাগ্যৰ কথা অতি গৌৰৱৰ কথা হইবা আজি চতুৰ্দশী তিথি আজি মণিমনক ডাঙৰ দক্ষিণা আদায় কৰিব লাগিব কিন্তু মই ক'ত পাম মোক কোনে দিব ডাঙৰ দক্ষিণা কোৱা হইবা মই ক'ত পাম কোৱা হইবা কোৱা আজি শুক্লা চতুৰ্দশী দিছে মনত পেল আজি শুক্লা চতুৰ্দশী দিছে মোৰ দক্ষিণা আদায় সেই তপন মাক পূৰ্ণ হ'বলৈ এতিয়াও 2 দণ্ড সময় বাকী আছে দম্ভটোৰ নগৈছিল মনত 2 দণ্ড সময়ৰ ভিতৰত তই মোৰ দক্ষিণা আদায় নিদিয় তেন্তে হে মণিমন অতদিনো যেতিয়া মই ডাঙৰ দক্ষিণা যুগুত কৰিব নোৱাৰিলো এই 2 দণ্ড সময়ৰ ভিতৰত মই কেনেকৈ যোগাৰ কৰিম মিছাতেই ললি তই তাক 2 দণ্ড সময়ৰ ভিতৰত যদি তই মোৰ দক্ষিণা আদায় নকৰ তেন্তে অবংশে মই কৰিম মই কি কৰিম এতিয়া ক'ত পাম মই ইমান ডাঙৰ দক্ষিণা কোৱা আমাৰ তিনিজনৰ মাজত দেখিছো মোৰ প্ৰয়োজন অতিথি কম হইবা দক্ষিণা মোকে বিক্ৰী কৰি ফিৰি কৰক কৰিব সময়জনী ভগৱানে কৃপা কৰি আপুনি মোক কৰিব উদ্ধাৰ ঠিক কৰা কৰিব মই তোমাক বিক্ৰী কৰি ডাঙৰ দক্ষিণা বুলি আদায় দিম হইবা তুমি কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলা কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰিলা নিষ্ঠুৰ নাই হোৱা নাই মই আমাৰ ওচৰত এয়াই একমাত্ৰ মোকে বিক্ৰী কৰি অনাথ মোকে বিক্ৰী কৰি আপুনি ৰীতিৰ কৰক কৰিব পিতাই বিক্ৰী কৰে এই পৰিশোধ কৰে বাছা তই কি কৰি মই তোক বিক্ৰী কৰিব লাগে মই অপৰাধ মই অপৰাধ হৰিচন্দ্ৰ সময় হলতি মোৰ দক্ষিণা
আদায় কণ্ঠ অপেক্ষা করে কাপড় ওই নিজ পত্নীকে বিক্রি করে ওই আপনার দাদন লোকেরা আদায় করে কণ্ঠে অপেক্ষা করো হরিচন্দ্র বিলম্বর নহে প্রয়োজন গোপনা প্রচার করা হে মহান ব্যক্তি সকল কাৰোবাক কৃতদাসীৰ প্ৰয়োজন হৈছে নেকি আহক আগবাঢ়ি আহক মই দিম হে মহান পুৰুষসকল কাৰোবাক কৃতদাসীৰ প্ৰয়োজন হৈছে নেকি আগবাঢ়ি আহক মই প্ৰদান কৰিম মই কিনিম কীৰ্ত ৰাখি পিছে কিমান মুদ্ৰা লাগিব সপ্তকোটি স্বৰ্ণ মুদ্ৰা সপ্তকোটি মোৰ হাতততো ইমান নাই মোৰ হাতত 3 কোটিহে আছে হ'বনে বাৰু হ'ব হ'ব সেই 3 কোটি আদায় দিম মোৰ ঘৰত সকলোবোৰ আছে কিন্তু মোক পৰিচৰ্যা কৰিবলৈ এজনী তিৰোতা মানুহৰ বৰ আৱশ্যক হৈছে তুমি গ'লে বৰ ব'লা হরিচন্দ্র বিলম্বর নহে প্রয়োজন আরো মোর নহয় সহ্য মোর দক্ষিণা আদায় করা কোটি হল পরিপূর্ণ আরো 4 কোটি পঙ্কালে ঘরে খোঁজ করা মই লগতে মোৰ বাছি আপোনাৰ পূজাৰ ফোনটোৱে কামত মই মোৰ পূজাই যথাসম্ভৱ সহায় কৰিব পাৰিব যাব বিচাৰিলে যাব পাৰিব পিছে এটা কথা মোৰ ঘৰত এজনী বুঢ়ী বামুণী আছে বৰ জন্দুৰী কথাই কথাই কাজিয়া লাগে
সেই তাইৰ লগত যদি মিলা মিছা কৰি চলিব পাৰা তেনেহ'লে আৰু মোৰ নিয়াত আপত্তি নাই। একো নহয়, মোৰ ভাগত যি পৰে তাকে আমি দুয়োটাই সদায় খাওঁ। তেনেহ'লে আহা, মোৰ ঘৰ বহুত দূৰত। সেই বেলি তোমাৰ আগতে মই গৈ ঘৰ সোমাবগৈ লাগিব, নহ'লে আকৌ সেই বুঢ়ী বামুণীয়ে কেচ কেচ কৰি ধৰিব। আহা, পলম নকৰিবা, মোৰ পাছে পাছে আহি থাকা। আহা, মোৰ পাছে পাছে আহি থাকা। বাছাৰবি বেটা, বাছাৰবি আছে যদি মোৰো মিলন কৰবি। না বিদায় দেবা, আপনি সেবা গ্রহণ করো। যদি চিরন্তকালত সম্ভব হয় রেখে করে ভুল করি আমার উদ্ধার করিব। হরিচন্দ্র বিলম্বর নহে প্রয়োজন, ওর সহ্য নহয়। বলবা বিদায় বিদায় না বলবা সরুহিত কইবা বাছাৰবি কইবা হরিচন্দ্র ওর আর সহ্য নহয়, তই নিজক বিক্রি করি ওর দক্ষিণা নাই। আপুনি ঠিকেই কৈছে মণিব। মই নিজক বিক্ৰী কৰি হ'লেও আপোনাৰ দানটো দক্ষিণা মই আদায় কৰিম। খন্তেক আপুনি অপেক্ষা কৰক। হে মহান পুৰুষসকল, কাৰোবাক গীতদাসৰ প্ৰয়োজন হৈছে নেকি? আহক, আগবাঢ়ি আহক, মই বিক্ৰী হ'ম। হে মহান পুৰুষসকল, কাৰোবাক গীতদাসৰ প্ৰয়োজন হৈছে নেকি? আহক, আহক, আগবাঢ়ি আহক, মই বিক্ৰী হ'ম। বম 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 বলে বাবা। হেল্ল' মানুহ, তোক কিমান ধন লাগিব? মই মোৰ মঠানত কাম কৰিব লাগিব। কিমান ধন লাগিব? তেওঁ 7 কোটি স্বৰ্ণ মুদ্ৰা দিব লাগিব। 7 কোটি? 3 কোটি ষ্ট্ৰীট বিক্ৰী কৰি আদায় কৰিছে, আৰু বাকী আছে 4 কোটি। 4 কোটি? 4 কোটি। বম 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 বলে বাবা। 4 কোটি স্বর্ণ মুদ্রা। বোন, তই বলিস কাম কৰিব দক্ষিণৰ শ্মশানত মানুহৰ অভাৱ কৰিছিল, তাক তই মৰাহ কৰিবি। আৰু শুন, সেই মৰাহৰ বিনিময়ত তই হত্যা কৰি ল'বি। হ'ব দে। তোৰ ধাৰ পৰিশোধ কৰ আৰু মোৰ লগত আহ। এইটো কোনো বাকী কাম দানৰ দক্ষিণা আপুনি গ্ৰহণ কৰক। ধন্য ধন্য হরিচন্দ্র,
উচ্চ ছন্দ থাকে মানে তোমার নামে এই পৃথিবী জিলিকি থাকিব এবে মই আহিলো বলে বাবা হেল্ল' মাধৱ তই মোৰ লগত যাবি নে নাযাৱ যাম দে যাম দেয়া মোৰ পলম হৈছে
বাছা 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 একো হয় বাছা চবে কৰি পঢ়িব লাগিছিল মই চকুৱা নেদেখাও কৈছোঁ বাছা মই মৰি নকবি বাছা তেনে শুভ কথা ক'ব নাপায় নকবি বামুণীয়া বাছা লুকি মত বাছা বাছা লুকি Mai một cái của đi mà Luhit Bamunya Ôi, tôi đây mà Sửa mà con có đi phụ đi sao Kỳ hôn rồi Cái Bà sao được khi tôi আপনি বুঝলেন আপনি এবার হাতে চাচ্ছি নাই একো হোৱা নাই দুষ্ট ল'ৰা ভাও ধৰিছে ঐ উঠিলে চুবও নোৱাৰো নহয় চকুকেইটা চোন থৰ হৈ গ'ল চোৱাচোন চাই জীয়টো আছে নে নাই তেনেকৈ নক'ব বাপুয়াই এবাৰ মাথো মোৰ পুত্ৰক আপুনি হাতী মোৰ পুতেৰক মই হাত দি চাব লাগে চা Đây Bùi bất đời không khai nó tin ai Bùi bác Nista Bùi bùi ơi Chuli bukun Kifin haykam Şahı kelvan Babay kut Mutlu kelvan Moy Moy gitar var halo Yogi Yogi Bak Bak Hey doktor Hey bu adam mati Ay bu bak Bak Không khởi động các tù lên rồi ra mồi này. Ra ra. Mùi hai ba mươi khởi động này nó phải.
ময়ো চুব নোৱাৰো কিনো কৰিম জানো মই কলৈ যাম মই কি কৰিম মই আজি নিথৰুৱা একো কৰিব নালাগে পুতেৰৰ ৰছী এডাল লগাই সেই শ্মশানলৈ চুচৰাই লৈ যা পুতেৰক ইয়াৰ পৰা সোনকালে লৈ যা নহ'লে মই কোনো নাই বল বাচ্চাগুলি হাতীটোৰ মাতৃ দেশ খাটি শ্মশানলৈ লৈ যাওঁ যি মাতৃ 10 মাহ 10 দিন গৰ্ভত লৈ ডাঙৰ কৰিলোঁ আজি তাৰে পুণ্যপতি বল বাচ্চাগুলি বল অযোধ্য ৰজা হৰিচন্দ্ৰ আজি চান্দা পূৰ্বতে যাৰ শৰীৰ অসংখ্য অলংকাৰে ভূষিত কৰিছিল আজি এই শৰীৰ শ্মশানৰ ভস্ম ধূলা ৰাখিত হরিচন্দ্র ভিক্টর এই জীবন কত মোর রাজ্য কত সে মোর প্রাণর প্রিয়া হইবা আৰু প্রাণর বাসা রোগী তেনুর পাঠিয়া আছে নাই নাভাবো মই সান্দাল হরিচন্দ্র আজি সান্দাল এ বিধাতা তোমার কিসে অপূর্ব বিধি মিছাময় কাহানিও কোৱা নাই
আজি মই 7টা পদ দাপন কৰিছোঁ। আচ্ছা, হয় চৰদাৰ। বেশ। তোক দিয়া প্ৰতিশ্ৰুতি মতে তোৰ ধনখিনি ৰাখি বাকী ধন মোৰ হাতত দে। দে। এই চৰদাৰ, মোৰ ওচৰত এটকাও নাই। হা? যিকেইজন দাপন কৰিবলৈ আহিছিল সকলোবিলাক দুৰ্ভগীয়া তিৰোতা মানুহ। মিছলীয়া যত দুৰ্ভগীয়া তিৰোতা সকলো কি তোৰ ওচৰলৈকে আহে? হয় চৰদাৰ, সকলোবিলাক দুৰ্ভগীয়া তিৰোতা। মিছা কথা নকবি। মই মিছা কোৱা নাই, মই সত্য কথা কৈছোঁ। এই সত্য কথা কৈছ? তই একেবাৰে ৰজা হৰিচন্দ্ৰ। ভালে ভালে কৈছো, মোৰ ধন ৰাখি কম লুকুৱাই ৰাখিছ। দে। মই সঁচাকৈ কৈছোঁ, মোৰ ওচৰত এটকাও মুদ্ৰা নাই। এই চৰ্দাৰক তই এতিয়াও চিনি নাপালি। গদ ৰাখিছ ধন ৰাখি। মিছলীয়া তোক মই মূল্যৰ বিনিময়ত ক্ৰয় কৰিছো। তই মোক লোকচান ভৰাবলৈ আহিছ। ভালেৰে কৈছো, মোৰ মুদ্ৰা মোৰ হাতত দে। মোৰ ওচৰত এটাও মুদ্ৰা নাই। তোক বিশ্বাস কৰক। প্ৰবঞ্চক। আজি তই কিন্তু অনাৰে থাকিব লাগিব। পৰিত্ৰাগ, পৰিত্ৰাগ। হে প্ৰভু, এয়া তুমি কি ৰং চাইছা প্ৰভু? মোক কিয় চাণ্ডালৰ হতুৱাই শাস্তি ভোগাইছা? कैसे तुम्हारे विचित्र लीला प्रभु। কোন এইখন শ্মশান নেকি? হয়, এইখন শ্মশান। কিন্তু তুমি যে শ্মশানলৈ লৈ আহিছা, তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি? আছিল মোৰ আত্মীয় স্বজন, কিন্তু দৈপৰ বিভাগত পৰি হ'ব মই নিথলো আপোনাক। তুমি শ্মশানৰ মূল্য দিয়া, মই তোমাৰ সদাশন। সেইদিন মোৰ হাতত যে এটকাও মুদ্ৰা নাই। শ্মশানে মই ফুৰিছো ঘূৰি। কোনেও মোৰ পুত্ৰৰ সদাহন নকৰি। গতিকে সেই চান্দাল তুমি দয়া কৰি মোৰ পুত্ৰৰ দাহন কৰা। নাই, মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, বিনামূল্যে মই সদাহন কৰিব নোৱাৰো। তুমি অন্য স্থানে গুচি যোৱা, মই নোৱাৰো। তেন্তে আৰু মোৰ একোৱেই উপায় নাই। সেই কাশীদাস তোমাৰ এই পূৰ্ণ পবিত্ৰ ধামত ধনৰ অভাৱত নিজ পুত্ৰকাত মই গংগাৰ
পৰিচালক দিন বিসৰ্জন ৰবা কি কোৱা ৰবা মই সদ আসন কিন্তু এওঁৰ কেনেকৈ মৃত্যু চিকিৎসাৰ চিকিৎসাৰ সৰ্বদৰ্শন কৰিছিল স্বামী শেষত পুত্ৰ হেৰুৱাই আৰু অৱশেষত মই সলনি কৰোৱা অতি সোনকালে পলম দেখি সদাহন কৰা এওঁৰ দৰে মোৰো এটা পুত্ৰ সন্তান আছে আৰু তোমাৰ বয়সৰ এগৰাকী মোৰ ভাৰ্যা আছে তেওঁৰ নিচিনা মই প্ৰতিব্ৰতা তিৰোতা ক'তোৱেই দেখা নাই এতিয়াবা তেওঁলোক ক'ত আছে গৈ চাইকেল ৰাতিপুৱাই শেষ আহিছে পোৱাৰ আগতে মই উলটি যাব লাগিব গতিকে পলম নকৰি সদাসন কৰা ৰবা তুমি খন্তেক অপেক্ষা কৰা। Che santana motion Santo Puttagon Habakikon Mayu Atikitara Holo Ati turmate Hik parol karne Bukoy pala Iyahay pala pinay isi Sa bansa Hik parol kami muli syukur Pinay Mur padur putula Mur bukur maning ruhit Pinay Rohit তুমি কোন কোন তুমি Boy, এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী মানে তুমি মই অযোধ্যাৰ ৰজা হৰিচন্দ্ৰ
ভয়ন কৰিছে মাতে ভাষা এবার এবার পিতা বলি মাতে ভাষা এবার পিতা বলি মোৰগুলোর মতে পৰিশ্ৰম কৰি আছে সাধাৰণ ব্যক্তি বসবাস কৰিব লগা বলক মহারাজ দাদা মহারাজ দাদা মহারাজ দাদা বন্তিবর মহারাজ চাও মহারাজ আমার প্রাণর ভাষা ইমান আপোন ভাৱে কাহানিও তোমাক কৰা নাই মোৰ যিখিনি অৱশিষ্ট আছে সকলোকে কৰি দিয়া মাথো এই পুলতিৰ প্ৰাণ ঘূৰাই দিয়া প্ৰভু প্ৰাণ ঘূৰাই দিয়া মনে অক্ষেপকে পা করিলে আমার হত অপরাধ আপনি করিব আমার খেতি মাটি আপুনি পুনৰ অযোধ্যালৈ উভতি গ'ল অযোধ্যাৰ ৰাজ সিংহাসন কৰকাৰ নাই নাই তো পুনৰ হয় মহাৰাজ মই যে গীতদা মই কেনেকৈ যাম অযোধ্যা ৰাজ্য শাসন কৰিব মই নোৱাৰো তো পুনৰ নহয় ৰাজ ধৰ্মৰাজ আৰু দেৱৰাজে আপোনাৰ কৰিছিল পৰীক্ষা গতিকে এতিয়া আপুনি পুনৰ উভতি গৈ অযোধ্যাৰ ৰাজ সিংহাসন হয় মহাৰাজ হয় বলক মহাৰাজ অযোধ্যা ৰাজ্য আপুনি পুনৰ কৰককৈ শাসন জয় মহাৰাজ হৰিচন্দ্ৰ জয় মহাৰাজ হৰিচন্দ্ৰ জয় 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 বলক মহারাজ